আপোনালোক সকলোকে বিশ্ব লাৰ্নিং চেণ্টাৰৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি এইচএছ ফাৰ্ষ্ট ইয়াৰ ইকনমিক্সৰ কেইটামান চমু কুৱেশ্যন আলোচনা কৰিম। যোনকেইটা কুৱেশ্যন 2025 চনৰ মানে আহিব লগা এক্সামৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। আৰু এই কুৱেশ্যন কেইটা প্ৰায় কুৱেশ্যনবোৰ আমাৰ 2024 আৰু 2023 চনত অহা কুৱেশ্যনে আমি আলোচনা কৰিম আজি। প্ৰথম কুৱেশ্যনটো হল উপযোগিতাৰ সংজ্ঞা দিয়া। সো ইয়াৰ এনসাৰ হ'ব সামগ্ৰীসমূহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাকে উপযোগিতা বুলি কোৱা হয়। সিম্পল। নেক্সট আহিছে বাজেট ৰেখা কি? সো ইয়াৰ এনসাৰ হ'ব 1 মাৰ্কৰ কাৰণে উপভোক্তা এজনে তেওঁৰ নিৰ্দিষ্ট আয় আৰু নিৰ্দিষ্ট বজাৰ দৰত ক্ৰয় কৰিব বিচৰা দুটা দ্ৰব্যৰ বিভিন্ন সংযোজনক প্ৰতিনিধিত্ব কৰা ৰেখাডালে হৈছে বাজেট ৰেখা। নেক্সট কুৱেশ্যন আহিছে এডাল নিৰপেক্ষ এডাল পূৰ্ণ স্থিতিস্থাপক চাহিদা ৰেখা অংকন কৰা। যোৱাবাৰ আহিছিলে 24 1 মাৰ্ক যি। সো চিত্ৰত দেখিছা এডাল হল পূৰ্ণ স্থিতিস্থাপক চাহিদা মানে দাম একে থকা অৱস্থাত চাহিদাৰ পৰিৱৰ্তন হৈছে। চাহিদাৰ বিভিন্ন পৰিৱৰ্তন হৈছে। নেক্সট হৈছে যোগান বৃদ্ধি কি? যোগান বৃদ্ধি হল বস্তুৰ দাম আৰু যোগানৰ একমুখী সম্পৰ্ক ব্যক্ত কৰা বৃদ্ধিটোকে যোগান বৃদ্ধি বুলি কোৱা হয়। মানে দাম আৰু যোগানৰ মাজৰ সম্পৰ্ক সদায় কি হয় একমুখী হয়। মানে বস্তুৰ দাম বাঢ়িলে যোগানো বাঢ়ে আৰু দাম কমিলে যোগানো কমে আৰু সেইটো কাৰণে কোৱা হয় যে যোগান ৰেখাডাল কি? সো চাহিদা বৃদ্ধি কি? বস্তুৰ দাম আৰু চাহিদাৰ বিপৰীতমুখী সম্পৰ্ক ব্যক্ত কৰা বৃদ্ধিটোকে চাহিদা বৃদ্ধি বোলা হয়। মানে এই যে নেগেটিভ ৰিলেশনশিপ মানে বস্তু এটাৰ দাম যদি বাঢ়ে তেতিয়া হলে চাহিদা কমিব আৰু বস্তুৰ দাম কমিলে চাহিদা বাঢ়ে আৰু সেইটো কাৰণে চাহিদা ৰেখাডাল সদায় কি হয় ডাউনৱাৰ্ড স্লোপিং হয়, তললৈ নিম্নগামী হয়। নেক্সট কুৱেশ্যন আলোচনা কৰো টিসি total cost is equal TVC মানে total variable cost plus dash মানে TFC total fixed cost আৰু total variable cost যদি আমি যোগ কৰো তেতিয়া আমি total cost দৰ বুলিলে কি বুজা? সো ভাৰসাম্য দৰ বুলিলে আমি ভাৰসাম্য দৰ বুলিলে সেইটো দৰক বুজো যত বজাৰ এখনত দাম আৰু চাহিদা সমান হয়। এইটো আমাৰ চিত্ৰত আঁকি দিছো দেখিছে নহয়। এডাল হল ডিমান্ড কাৰ্ভ ডাউনৱাৰ্ড স্লোপিং আৰু এডাল হল আমাৰ সাপ্লাই কাৰ্ভ আৰু এই দুডাল যোনটো পইণ্টত পইণ্টত আমাৰ কটাকটি কৰিছে মানে সমান হৈছে আৰু এই পইণ্টতে ভাৰসাম্য দৰ নিৰূপণ কৰা হয় আৰু চিত্ৰত OP হৈছে এটা ভাৰসাম্য দৰ। সো নেক্সট আহিল নিৰপেক্ষ ৰেখা বুলিলে কি বুজা? সো নিৰপেক্ষ ৰেখা বুলিলে আমি কি বুজো? নিৰপেক্ষ ৰেখা বুলিলে নিৰপেক্ষ ৰেখা হৈছে এনে এডাল ৰেখা যিডাল ৰেখাই দুটা দ্ৰব্যৰ বিভিন্ন সংযোজনক দেখুৱায় যাৰ পৰা উপভোক্তাই সমান সন্তুষ্টি লাভ কৰে। সো নেক্সট হল 9 নম্বৰ কুৱেশ্যনটো আমি আলোচনা কৰো মুঠ উপযোগিতা যেতিয়া সৰ্বোচ্চ হয় তেতিয়া প্ৰান্তিক উপযোগিতা কি হয়? শূন্য হয়। দৰ বিভেদীকৰণ কোনখন বজাৰৰ বৈশিষ্ট্য? মানে একচেটিয়া বজাৰৰ বৈশিষ্ট্য মানে প্ৰাইস ডিসক্ৰিমিনেশন। নেক্সট আহিলে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ প্ৰতিষ্ঠান এখনে কেতিয়া উৎপাদন বন্ধ কৰে? কেতিয়া উৎপাদন বন্ধ কৰিব? যেতিয়া দাম AVCতকৈ কমি গলে মানে দাম প্ৰাইসটো এভাৰেজ ভেৰিয়েবল কষ্টতকৈ যদি কমি গয় তেতিয়া হলে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত প্ৰতিষ্ঠান এখনে উৎপাদন বন্ধ কৰে বা প্ৰডাকশন তাৰ পৰা আৰু তেওঁ নকৰে। নেক্সট কোৱেশ্যন আহিলে যেতিয়া গড় উৎপাদন সৰ্বোচ্চ হয় তেতিয়া প্ৰান্তিক উৎপাদন আৰু গড় উৎপাদন কি হয়? সমান হয়। নেক্সট কোৱেশ্যন আহিছে সুযোগ ব্যয় কি? ইয়াৰ এনসাৰ হ'ব এটা দ্ৰব্য উৎপাদন কৰিবলৈ যাওঁতে আনটো দ্ৰব্যৰ উৎপাদন ত্যাগ কৰিব লগা হয়। এনে ক্ষেত্ৰত উৎপাদিত দ্ৰব্যটোক ত্যাগ কৰিবলগীয়া হোৱা দ্ৰব্যটোৰ সুযোগ ব্যয় বুলি কোৱা হয়। সুযোগ ব্যয় সলনি ব্যয় বা অৰ্থনৈতিক ব্যয় বুলিও জনা যায়। নেক্সট কুৱেশ্যন হৈছে উৎপাদনীয় সম্ভাৱনীয়তা ৰেখা দুটা বৈশিষ্ট্য ৰেখা আৰু উৎপাদনীয় সম্ভাৱনীয়তা ৰেখাৰ তোমালোকে সংজ্ঞাও চাবা। ইয়াৰ দুটা সিম্পল বৈশিষ্ট্য কি? সোঁহাতলৈ নিম্নগামী হয় আৰু উৎপত্তিস্থলৰ ফালে অৱতল হয়। আমি চিত্ৰত ডায়াগ্ৰামটো আঁকি দিছো। নেক্সট আহিছে নিৰপেক্ষ ৰেখাৰ দুটা বৈশিষ্ট্য লিখা। সো নিৰপেক্ষ ৰেখাৰ ঢাল নিম্নগামী হয়, নিৰপেক্ষ ৰেখাৰ উৎপত্তিস্থলৰ ফালে উত্তল। চিত্ৰত ডায়াগ্ৰামটো আঁকি দিছো। আৰু আছে বৈশিষ্ট্য তোমালোকে ভালকে চাই যাবা। সো নেক্সট আহিল পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ দুটা বৈশিষ্ট্য লিখা। এটা হল ইয়াত অসংখ্য ক্ৰেতা আৰু বিক্ৰেতা থাকিব আৰু ইয়াত সমজাতীয় দ্ৰব্য মানে হোমোজেনিয়াস প্ৰডাক্টবোৰ তাত থাকিব মানে একেই জাতীয় দ্ৰব্যবোৰ। আৰু নেক্সট হল প্ৰতিষ্ঠানখনৰ মুক্ত প্ৰৱেশ আৰু প্ৰস্থান থাকিব মানে তোমাৰ বিক্ৰেতা আৰু আমাৰ যোনে কিনোতা ঠিক সব মুক্ত প্ৰৱেশ আৰু প্ৰস্থান থাকিব আৰু ইয়াৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ সংজ্ঞাটো চাই যাবা। নেক্সট আহিল উৎপাদন ফলন কি? সো
এখন প্ৰতিষ্ঠানে উৎপাদনৰ পৰা উৎপন্ন আৰু তাৰ বাবে ব্যৱহৃত উৎপাদনৰ মাজৰ সম্পৰ্কটোকে উৎপাদন ফলন বুলি কোৱা হয় সো নেক্সট আহিল হস্তকালীন উৎপাদন ফলন কি ই এনে এক পৰিস্থিতি বুজায় য'ত কেৱল এটা উপাদানেহে পৰিৱৰ্তন হয় আৰু বাকিবোৰ উৎপাদন স্থিৰ বুলি ধৰি লোৱা হয় নেক্সট আহিল দীৰ্ঘকালীন উৎপাদন ফলন কি দীৰ্ঘকালীন উৎপাদন ফলন বুলি ক'লে এনে অৱস্থা বুজায় য'ত উৎপাদিত ব্যৱহৃত সকলোবোৰ উৎপাদনে পৰিৱৰ্তনশীল হয় নেক্সট আহিলে একচেটিয়া বজাৰৰ দুটা বৈশিষ্ট্য লিখা ইয়াত আৰু ইয়াৰ সংজ্ঞাটো চাবা এজন বিক্ৰেতা আৰু অধিক সংখ্যক ক্ৰেতা থাকে দৰ বিভেদীকৰণ নেক্সট আহিল ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বৃদ্ধি কি সো ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বৃদ্ধি হ'ল ব্যক্তি এজনে সামগ্ৰী এটা যিমানে বেছি পৰিমাণে সংগ্ৰহ কৰিব সিমানে প্ৰতিটো পৰিৱৰ্তী গোটৰ পৰা লাভ কৰা প্ৰান্তিক উপযোগিতা লাহে লাহে কমি আহিব আৰু এই বিধিটো আৰু ক্ৰমহ্ৰাসমান প্ৰান্তিক বিধিটো আলফ্ৰেড মাৰ্শেলে পৃষ্ঠপোষকতা কৰিছিল ঠিক আছে আৰু বিভিন্ন কোৱেশ্চন আছে তোমালোকে চাবা সেই বাকিবোৰ চাবা যেহেতু পৰীক্ষাৰ বেছি দিন নাই যেহেতু 22 তাৰিখে ফাইনেল আছে সো চাই থাকিবা ভালকে তোমালোকে পঢ়া এইখিনি কৰা আৰু নেক্সট লাহে লাহে আমি পৰৱৰ্তী ভিডিঅ'বোৰ দি থাকিম ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰি দিবা ধন্যবাদ